সময়ৰ সোঁত বৰ প্ৰবল। কেতিয়াবা ই সুখৰ নাৱত উটুৱাই নিয়ে, কেতিয়াবা দুখৰ সাগৰত পেলাই হাবুডুবু খুৱায়। প্ৰণৱ আৰু প্ৰণীতাৰ যুগ্ম জীৱনৰ নাৱেও সময়ৰ এই সোঁতত 5টা বছৰ অতিক্ৰম কৰিছিল। বিয়াৰ প্ৰথম দিনকেইটা সপোনৰ দৰে আছিল। এজনে আনজনৰ মাজত নিজকে বিচাৰি পাইছিল। সৰু সৰু সুখবোৰ বুটলি জীৱনটো সজাইছিল। প্ৰণৱ এজন শান্ত সৌম্য প্ৰকৃতিৰ যুৱক। এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰে। প্ৰণীতা চঞ্চল মৰমীয়াল, ঘৰখনক নিজৰ আপোন গুণেৰে বান্ধি ৰখা এজনী সুগৃহিণী। তেওঁলোকৰ সৰু সংসাৰখনত অভাৱ নাছিল একোৰে। মাথো এটা শূন্যতাই তেওঁলোকক দিনে নিশাই খুলি খুলি খাইছিল, সন্তানৰ অভাৱ। বিয়াৰ এবছৰ দুবছৰকৈ সময় বাগৰি যোৱাৰ লগে লগে প্ৰণীতাৰ মনত এটা অজান আশংকাই বাঁহ লৈছিল। সমাজৰ দুই এষাৰ কথাই তাইৰ কাণত শেল হৈ বিন্ধিছিল, কিন্তু আটাইতকৈ বেছি কষ্ট দিছিল শাহুৱেকৰ কথাই। প্ৰণৱৰ মাক ৰেণুকা এগৰাকী পৰম্পৰাগত মনৰ মহিলা। পুত্ৰৰ সংসাৰত নাতি নাতিনীৰ মুখ দেখাৰ হেঁপাহ তেওঁৰ প্ৰবল আছিল। যেতিয়া বছৰৰ পিছত বছৰ ধৰি প্ৰণীতাৰ কোলা সুদা হৈ থাকিল, তেওঁৰ ধৈৰ্যৰ বান্ধ শিথিল হৈ আহিল। প্ৰথমতে ৰেণুকাই আওপকীয়াকৈ কথা শুনাইছিল। কোনোবা দূৰ সম্পৰ্কীয়ৰ ঘৰত সন্তান জন্ম হ'লে তেওঁ প্ৰণীতাৰ ফালে চাই হুমুনিয়াহ কাঢ়িছিল। আমাৰনো কেতিয়া হ'ব তেনেকুৱা সৌভাগ্য, বংশটো ৰক্ষা পৰিব লাগিব নহয়। কেতিয়াবা আকৌ পূজা পাতল কৰাৰ সময়ত দেৱতাৰ ওচৰত ডাঙৰকৈ প্ৰাৰ্থনা কৰিছিল, হে ভগৱান, মোৰ ল'ৰাটোৰ কোলা শুৱনি কৰা, বংশত এগছি চাকি জ্বলোৱা। এইবোৰ কথাই প্ৰণীতাৰ বুকুত শেল হৈ বিন্ধিছিল। তাই নীৰৱে সকলো সহ্য কৰিছিল, ভাবিছিল এদিন সকলো ঠিক হৈ যাব। কিন্তু সময় যোৱাৰ লগে লগে ৰেণুকাৰ ব্যৱহাৰ অধিক কঠোৰ হৈ আহিল। তেওঁ পোনপটীয়াকৈ প্ৰণীতাক দোষাৰোপ কৰিবলৈ ধৰিলে। তই দেখোন দেখাই শুনাই ভালেই আছ, পিছে কি হ'ল? ল'ৰা ছোৱালী এটা দিব নোৱাৰিলি দেখোন, মোৰ ল'ৰাটোৰ কপালখনহে পুৰিলি। এনেকুৱা কথাই প্ৰণীতাৰ আত্মসন্মানত আঘাত হানিছিল। কেতিয়াবা ৰাতিৰ ভাতৰ পাতত শাহুৱেকে কৈছিল, আজি অমুকৰ ঘৰত নাতিয়েকৰ অন্নপ্ৰাশন আছিল, কিমান যে আনন্দ, আমাৰ ঘৰখন দেখোন মৰিখালি যেন হৈ পৰিছে, কোনো সৰু ল'ৰা ছোৱালীৰ মাতবোল নাই। প্ৰণৱে মাকক বাধা দিব খুজিলেও, মা হ'ব দিয়া, কিমাননো আৰু একেটা কথাকে চেপেটা কৰি থাকা। ৰেণুকাই চিঞৰি উঠিছিল, তই মনে মনে থাক, তাইৰ কাৰণেই আজি মোৰ এই অৱস্থা। মানুহৰ আগত মুখ দেখুৱাব নোৱাৰা হৈছোঁ। নামঘৰলৈ গ'লেও একেই কথা, আপোনাৰ বোৱাৰী বাজি নেকি? কোনো ডাক্তৰ চাক্তৰক দেখুৱাইছেনে নাই? সেয়েহে আজিকালি মই নামঘৰলৈ যোৱাও বাদ দিছোঁ। প্ৰণীতাৰ বাবে দিনবোৰ অসহ্যকৰ হৈ উঠিছিল। শাহুৱেকৰ তীক্ষ্ণ বাক্যবাণে তাইক মানসিকভাৱে ভাঙি পেলাইছিল। তাইৰ হাঁহিটো ক'ৰবাতে হেৰাই গৈছিল। চকুৰ তলত পৰিছিল কালিমাৰ ৰেখা। তাই নিজকে দোষী যেন অনুভৱ কৰিবলৈ ধৰিলে। ৰাতি অকলে অকলে বহি কান্দিছিল। প্ৰণৱে তাইক সাৱটি ধৰি সান্তনা দিছিল, চিন্তা নকৰিবা প্ৰণীতা, মই আছোঁ নহয় তোমাৰ লগত, মাৰ কথাবোৰ ধৰি নাথাকিবা, মা তেনেকুৱাই। কিন্তু সেই সান্তনা যে কিমান ফোপোলা সি নিজেও জানিছিল। মাকৰ ওপৰত মাত মাতিবলৈ তাৰো সাহস হোৱা নাছিল। সি নীৰৱে পত্নীৰ কষ্ট চাই থকাৰ বাহিৰে আন উপায় বিচাৰি পোৱা নাছিল। কেতিয়াবা শাহুৱেকে প্ৰণীতাক আনৰ আগত অপমান কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। কোনোবা আলহী অতিথি আহিলে তেওঁলোকৰ আগতেই কৈছিল, এইজনী বোৱাৰী আনি বৰ ভুল কৰিলোঁ, দেখাতহে ভাল, কামত একো নাই, বংশটোকে শেষ কৰিলে। প্ৰণীতাই তেতিয়া লাজ আৰু অপমানত তলমূৰ কৰি ৰৈছিল। তাইৰ এনে লাগিছিল যেন মাটি ফাট যাওক আৰু তাই তাতেই সোমাই পৰক। কেতিয়াবা ডিঙিত চিপ লৈ নিজকে শেষ কৰি দিয়াৰ কথাও তাইৰ মনলৈ আহিছিল। আনকি সৰু সুৰা কথাটো শাহুৱেকে তাইক খোজ মাৰি কথা শুনাইছিল। যদি কেতিয়াবা তৰকাৰীত নিমখ জলকীয়া অলপ ইফাল সিফাল হৈছিল, তেওঁ কৈছিল, যাৰ নিজৰ গাত একো নাই তাইনো কি ভালকৈ ৰান্ধিব, মনটোৱে দেখোন শুকান। এইবোৰ কথাই প্ৰণীতাৰ মনত গভীৰ আঘাত দিছিল। তাইৰ খোৱা বোৱাৰ প্ৰতিও অনীহা আহিছিল। শৰীৰটো দিনে দিনে শুকাই ক্ষীণাই গৈছিল। এদিন ওচৰ চুবুৰীয়া এগৰাকী মহিলাই প্ৰণীতাক দেখি সুধিলে, বোৱাৰী, তোমাৰ গা মূৰ ভালে আছেনে? বৰ শুকাই গৈছা দেখোন। শাহুৱেকে কাষতে থিয় হৈ উত্তৰ দিলে, গা মূৰ ভালে থাকিব কেনেকৈ? যাৰ মনত শান্তি নাই, যাৰ কোলা সুদা, তাইৰনো শৰীৰ কেনেকৈ ভালে থাকিব?
সেইদিনা প্ৰণীতাই আৰু সহ্য কৰিব নোৱাৰি নিজৰ কোঠালৈ গৈ হুক হুকাই কান্দিলে। তাইৰ এনে লাগিছিল যেনে জীৱনটোৱে অথলে গ'ল, তাইৰ জীয়াই থকাৰ কোনো অৰ্থই নাই। প্ৰণীতা আৰু প্ৰণৱে ডাক্তৰ কবিৰাজ একো বাদ দিয়া নাছিল। ডাঙৰ ডাঙৰ চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি গাঁৱৰ জনজাত বৈদ্যলৈকে সকলোৰে ওচৰত শৰণাপন্ন হৈছিল। পৰীক্ষা নিৰীক্ষা, দৰৱ পাতি, পূজা পাতল একোৱে কাম দিয়া নাছিল। প্ৰতিটো বিফলতাৰ পিছত শাহুৱেকৰ অত্যাচাৰ আৰু বাঢ়ি গৈছিল। তেওঁ কৈছিল, এইবোৰ ডাক্তৰ কবিৰাজ দেখুৱাই একো লাভ নাই, যাৰ ভাগ্যত নাই তাইক কোনে দিব। তথাপি প্ৰণীতাই সহ্য কৰি থাকিল। তাইৰ ভাগি যোৱা বিশ্বাসৰ মাজতেই যেন এক বিশ্বাস আছিল যে ভগৱান ইমান নিষ্ঠুৰ হ'ব নোৱাৰে। এদিন মাঘ মাহৰ এটা জাৰে কঁপাই যোৱা আবেলি গাঁৱত সাধু সন্যাসীৰ আগমনৰ বতৰা। বিশেষকৈ পুৰীৰ জগন্নাথ ক্ষেত্ৰৰ পৰা বহু পাণ্ডা আৰু সাধু এই সময়ত অসমলৈ আহে। তেওঁলোকে ঘৰে ঘৰে গৈ মানুহৰ ভূত ভৱিষ্যত গণনা কৰে, বিপদ আপদৰ পৰা ৰক্ষা পোৱাৰ দিহা দিয়ে। সেইদিনা প্ৰণৱহঁতৰ চোতালতো তেনে এজন সৌম্য শান্ত চেহেৰাৰ পাণ্ডা আহি উপস্থিত হ'ল। তেওঁৰ কপালত তিলক, ডিঙিত ৰুদ্ৰাক্ষৰ মালা, গাত গেৰুৱা বস্ত্ৰ, মুখত এক অপূৰ্ব জ্যোতি। ৰেণুকাই আগ্ৰহেৰে পাণ্ডাজনক বহিবলৈ দিলে। প্ৰণৱ আৰু প্ৰণীতায়ো আহি সেৱা জনালে। পাণ্ডাজনে তেওঁলোকৰ হাতৰ ৰেখা চালে, মুখৰ ফালে কিছুপৰ একেথৰে চাই ৰ'ল। তেওঁৰ দৃষ্টিত আছিল গভীৰ অন্তৰ্দৃষ্টি। তেওঁ প্ৰণীতাৰ চকুলৈ চাই ক'লে, আই, তোমাৰ মনত বৰ দুখ, চিন্তা নকৰিবা, জগন্নাথৰ কৃপাত সকলো ঠিক হৈ যাব। তাৰপিছত তেওঁ কিছুপৰ মৌন হৈ কিবা গণনা কৰিলে। অৱশেষত তেওঁ ক'লে, তোমালোকৰ ভাগ্যত সন্তানৰ সুখ আছে, কিন্তু কিছু বাধা আছে। এটা কাম কৰিব পাৰিবানে? প্ৰণৱ আৰু প্ৰণীতাই একেলগে ক'লে, কওক বাবা, আপুনি যি কয় তাকেই কৰিম, আমি বৰ মনোকষ্টত আছোঁ। পাণ্ডাজনে ক'লে, আহি থকা আহাৰ মাহৰ অম্বুবাচী মেলাৰ সময়ত তোমালোকে নীলাচল পাহাৰত থকা মা কামাখ্যাৰ দৰ্শনলৈ যাবা। সেই সময়ত মা ৰজস্বলা হয়, মন্দিৰৰ দুৱাৰ বন্ধ থাকে, কিন্তু সেই সময়ত যোনিপীঠৰ শক্তি বহুগুণে বৃদ্ধি পায়। তোমালোকে 3 দিন মাৰ নামত ব্ৰত ৰাখি মন্দিৰৰ মূল গৰ্ভগৃহটো শ্ৰদ্ধাৰে পৰিক্ৰমা কৰিবা। মাৰ ওচৰত অন্তৰেৰে প্ৰাৰ্থনা জনাবা। মা আদ্যাশক্তি, তেওঁৰ কৃপা হ'লে অসম্ভৱো সম্ভৱ হয়। পাণ্ডাজনৰ কথাত প্ৰণৱ আৰু প্ৰণীতাৰ মনত এক নতুন আশাৰ সঞ্চাৰ হ'ল। তেওঁলোকে পাণ্ডাজনক যথাসাধ্য দক্ষিণা দি বিদায় জনালে। শাহুৱেক ৰেণুকাৰ মনতো অলপ বিশ্বাস জন্মিল, কাৰণ কামাখ্যা দেৱীৰ মহিমা তেওঁ নজনা নহয়। তেওঁ ভাবিলে যদি এইটো কৰিলে কিবা এটা হয় তেন্তে কৰি চোৱাতনো কি আপত্তি আছে। কিন্তু তেওঁৰ মনৰ পৰা সন্দেহ সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাছিল। আহাৰ মাহলৈ তেওঁলোকে অধীৰ আগ্ৰহেৰে বাট চালে। অম্বুবাচীৰ সময়ত তেওঁলোকে গুৱাহাটীলৈ যাত্ৰা কৰিলে। নীলাচল পাহাৰত তেতিয়া ভক্তৰ সাগৰ, চৌদিশে কেৱল মা কামাখ্যাৰ নামৰ ধ্বনি, জয় মা কামাখ্যা, জয় মা কামাখ্যা। বৰষুণৰ চিপ চিপ শব্দৰ মাজতো ভক্তসকলৰ উৎসাহ আৰু ভক্তি অটুট আছিল। প্ৰণৱ আৰু প্ৰণীতাই 3 দিন ধৰি ব্ৰত পালন কৰিলে। তেওঁলোকে পুৱা স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি নীলাচল পাহাৰ বগালে। মন্দিৰৰ দুৱাৰ বন্ধ আছিল যদিও বাহিৰৰ পৰাই তেওঁলোকে মাৰ উদ্দেশ্যে প্ৰণিপাত জনালে। তাৰপিছত তেওঁলোকে গভীৰ শ্ৰদ্ধা আৰু বিশ্বাসেৰে মন্দিৰৰ মূল গৰ্ভগৃহটো পৰিক্ৰমা কৰিলে। প্ৰতিটো খোজত তেওঁলোকৰ মনত এটাই প্ৰাৰ্থনা, মা, আমাক কৃপা কৰা, আমাৰ কোলা শুৱনি কৰা। প্ৰণীতাৰ চকুৰে বৈ আহিছিল ধাৰাসাৰ অশ্ৰু। সেয়া আছিল দুখৰ নহয়, ভক্তি আৰু সমৰ্পণৰ অশ্ৰু। পৰিক্ৰমা শেষ কৰি তেওঁলোকে এক অনাবিল শান্তি অনুভৱ কৰিলে। মনটো পাতল পাতল লাগিল, যেন কোনোবাই তেওঁলোকৰ মূৰৰ পৰা এটা গধুৰ বোজা নমাই দিলে। ঘৰলৈ উভতি অহাৰ পিছত দিনবোৰ আগৰ দৰে চলিবলৈ ধৰিলে। কিন্তু প্ৰণীতাৰ মনত এটা দৃঢ় বিশ্বাস জন্মিছিল, মা কামাখ্যাই তেওঁলোকৰ প্ৰাৰ্থনা নিশ্চয় শুনিছে। আৰু সঁচাকৈ কেইমাহমানৰ পিছতে প্ৰণীতাই অনুভৱ কৰিলে যে তাইৰ শৰীৰত কিবা পৰিৱৰ্তন আহিছে। ডাক্তৰৰ ওচৰলৈ যোৱাত খবৰটো নিশ্চিত হ'ল, প্ৰণীতা সন্তান সম্ভৱা। সেই মুহূৰ্তত প্ৰণৱ আৰু প্ৰণীতাৰ আনন্দৰ সীমা নাছিল। তেওঁলোকে ইজনে সিজনক সাৱটি ধৰি কান্দি পেলাইছিল। এইবাৰ সেয়া আছিল পৰম সুখৰ অশ্ৰু। শাহুৱেক ৰেণুকাৰো মুখত হাঁহি বিৰিঙি উঠিল। তেওঁ লগে লগে কামাখ্যা মন্দিৰৰ দিশে হাতজোৰ কৰি সেৱা জনালে। গোটেই ঘৰখনতে এটা আনন্দৰ লহৰ বৈ গ'ল।
10 মাহ 10 দিনৰ পিছত প্ৰণীতাৰ কোলা শুৱনি কৰি এটি দেৱশিশুৰ আগমন ঘটিল। এটি ফুটফুটীয়া পুত্ৰ সন্তান। ল'ৰাটোৰ মুখখন দেখি প্ৰণৱ আৰু প্ৰণীতাৰ সকলো দুখ কষ্ট যেন নিমিষতে নাইকিয়া হৈ গ'ল। তেওঁলোকে তাৰ নাম ৰাখিলে কামাখ্যা প্ৰসাদ, মা কামাখ্যাৰ আশীৰ্বাদৰ চিন স্বৰূপে। সময় বাগৰি গ'ল। কামাখ্যা প্ৰসাদ লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে। তাৰ হাঁহি কান্দোন সৰু সৰু দুষ্টামিবোৰে ঘৰখন মুখৰিত কৰি ৰাখিলে। প্ৰণৱ আৰু প্ৰণীতাৰ জীৱন সম্পূৰ্ণ হৈ উঠিল। এদিন ঠিক এবছৰৰ পিছত সেই একেজন পাণ্ডা আকৌ তেওঁলোকৰ ঘৰত উপস্থিত হ'ল। তেওঁক দেখি প্ৰণৱ আৰু প্ৰণীতাৰ আনন্দৰ সীমা নাথাকিল। তেওঁলোকে আগতকৈও অধিক শ্ৰদ্ধাৰে তেওঁক আদৰ সৎকাৰ কৰিলে। কামাখ্যা প্ৰসাদকো পাণ্ডাজনৰ ওচৰলৈ লৈ আহিল। পাণ্ডাজনে শিশুটিৰ মূৰত হাত ফুৰাই আশীৰ্বাদ দিলে। প্ৰণীতাই হাতযোৰ কৰি পাণ্ডাজনক ক'লে, বাবা, আপোনাৰ কথা আখৰে আখৰে ফলিয়ালে। মা কামাখ্যাৰ অশেষ কৃপা আমাৰ ওপৰত বৰষিছে। আপুনি যদি অনুগ্ৰহ কৰি মা কামাখ্যাৰ শক্তি আৰু ৰহস্যৰ বিষয়ে আমাক অলপ কয়, তেন্তে আমি পৰম উপকৃত হ'ম। পাণ্ডাজনৰ মুখত এটা মৃদু হাঁহি বিৰিঙি উঠিল। তেওঁ ক'লে, আই, মা কামাখ্যাৰ মহিমা অপাৰ। তেওঁ আদ্যাশক্তি, সৃষ্টিৰ মূল। তেওঁৰ ৰহস্য বুজা সাধাৰণ মানুহৰ বাবে সম্ভৱ নহয়। তথাপি মই যিখিনি জানো তোমালোকক ক'বলৈ চেষ্টা কৰিম। তেওঁ আৰম্ভ কৰিলে, মা কামাখ্যাৰ পীঠ 51 পীঠৰ অন্যতম শ্ৰেষ্ঠ পীঠ। ইয়াত দেৱী সতীৰ যোনিভাগ পৰিছিল। সেয়েহে এই পীঠক যোনিপীঠ বুলিও কোৱা হয়। মা ইয়াত যোনি ৰূপত বিৰাজমান। এই যোনি সৃষ্টিৰ প্ৰতীক। মা কামাখ্যা হ'ল প্ৰজনন আৰু সৃষ্টিৰ দেৱী। তেওঁৰ শক্তি অপৰিসীম। অম্বুবাচীৰ সময়ত মা ৰজস্বলা হয়, যিটো নাৰীৰ সৃষ্টিৰ ক্ষমতাৰ পৰিচায়ক। এই সময়ত পৃথিৱীও উৰ্বৰা হয় বুলি বিশ্বাস কৰা হয়। সেইবাবেই এই সময়ত কৃষিকাৰ্যও বন্ধ ৰখা হয়। মা কামাখ্যাৰ ৰহস্য তেওঁৰ ৰূপতেই লুকাই আছে। তেওঁ নিৰাকাৰ হৈও সাকাৰ। গৰ্ভগৃহত কোনো মূৰ্তি নাই। আছে মাথো এটা শিলৰ যোনি আকৃতি, যাৰ পৰা অহৰহ জলধাৰা নিৰ্গত হয়। এই জলধাৰাই হ'ল মাৰ শক্তিৰ প্ৰতীক। যিজনে শুদ্ধ মনেৰে ভক্তিভাৱেৰে মাৰ ওচৰত প্ৰাৰ্থনা কৰে, মায়ে তেওঁক কেতিয়াও নিৰাশ নকৰে। তেওঁ আৰু ক'লে, মা কামাখ্যা 10 মহাবিদ্যাৰো অধিষ্ঠাত্ৰী দেৱী। এই 10 মহাবিদ্যা হ'ল কালী, তাৰা, ষোড়শী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলামুখী, মাতংগী আৰু কমলা। এই 10 গৰাকী দেৱীয়েই হ'ল পৰম ব্ৰহ্মৰ 10টা বিভিন্ন শক্তিৰ প্ৰকাশ। কামাখ্যা ক্ষেত্ৰত এই 10 মহাবিদ্যাৰো নিজস্ব মন্দিৰ আছে। তেওঁলোকৰ উপাসনা কৰিলে সাধকৰ সকলো মনোবাঞ্ছা পূৰ্ণ হয়। পাণ্ডাজনে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি ক'লে, আই, মই নিজেও মা কামাখ্যাৰ অশেষ কৃপা লাভ কৰিছোঁ। বহুবাৰ বহু বিপদৰ পৰা মায়ে মোক ৰক্ষা কৰিছে। এবাৰ এক তীৰ্থযাত্ৰা কৰোঁতে প্ৰচণ্ড ধুমুহাৰ সন্মুখীন হৈছিলোঁ। আমাৰ বাছখন পাহাৰৰ একাবেকা পথেৰে আগুৱাই গৈ আছিল। প্ৰচণ্ড ধুমুহা বৰষুণৰ পানীত পাহাৰৰ মাটিও তিষ্ঠি থাকিব পৰা নাছিল। মুহূৰ্ততে আমাৰ বাছখনৰ সন্মুখত মাটি আৰু প্ৰকাণ্ড প্ৰকাণ্ড শিলাখণ্ড। মই যেতিয়া মৃত্যু নিশ্চিত বুলি ভাবি মা কামাখ্যাক অন্তৰেৰে স্মৰণ কৰিলোঁ, তেতিয়াই আচৰিতভাৱে ধুমুহা শান্ত হৈ পৰিল আৰু আমাৰ বাছখন এক সুৰক্ষিত স্থানত ৰ'লহি। এনেকুৱা বহু ঘটনা মোৰ জীৱনত ঘটিছে। সেয়েহে মই প্ৰতি বছৰে অম্বুবাচীৰ সময়ত মাৰ দৰ্শনলৈ আহোঁ। এয়া মোৰ বাবে কেৱল কৰ্তব্য নহয়, মাৰ প্ৰতি থকা মোৰ অকৃত্ৰিম ভক্তি আৰু কৃতজ্ঞতাৰ চিন। পাণ্ডাজনৰ কথা শুনি প্ৰণৱ আৰু প্ৰণীতাৰ মন ভক্তিৰসেৰে আপ্লুত হৈ পৰিল। তেওঁলোকে মা কামাখ্যাৰ মহিমা আৰু শক্তিৰ বিষয়ে বহু নজনা কথা জানিব পাৰিলে। তেওঁলোকৰ হৃদয় কৃতজ্ঞতাৰে ভৰি পৰিল সেই পাণ্ডাজনৰ প্ৰতি, যিজনে তেওঁলোকক সঠিক পথ দেখুৱাইছিল, আৰু সৰ্বোপৰি মা কামাখ্যাৰ প্ৰতি, যাৰ অসীম কৃপাই তেওঁলোকৰ জীৱনলৈ সুখ আৰু শান্তি কঢ়িয়াই আনিলে। সেইদিনাৰ পৰা প্ৰণৱ আৰু প্ৰণীতাৰ মনত মা কামাখ্যাৰ প্ৰতি থকা বিশ্বাস আৰু ভক্তি বহুগুণে বাঢ়ি গ'ল। তেওঁলোকে প্ৰতিজ্ঞা কৰিলে যে তেওঁলোকেও প্ৰতি বছৰে অম্বুবাচীৰ সময়ত মাৰ দৰ্শনলৈ যাব আৰু জীৱনভৰ মাৰ আশীষ শিৰত লৈ চলিব। কামাখ্যা প্ৰসাদৰ হাঁহি আৰু কলকলনিৰে তেওঁলোকৰ ঘৰখন সদায় মুখৰিত হৈ থাকিল। যেন মা কামাখ্যাৰ আশীৰ্বাদ তেওঁলোকৰ লগত চিৰদিনৰ বাবে থাকি গ'ল। এই কাহিনীয়ে আমাক এয়াই শিকায় যে বিশ্বাস আৰু ভক্তি থাকিলে ভগৱানে কেতিয়াও নিৰাশ নকৰে।
মা কামাখ্যাৰ শক্তি অপাৰ। তেওঁৰ শৰণাপন্ন হ'লে জীৱনৰ সকলো দুখ কষ্ট আঁতৰি যায় আৰু সুখ শান্তি বিৰাজ কৰে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।